নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ ভাৰত পাকিস্তানৰ সংঘাতৰ মাজতে তালিবানৰ বিদেশ মন্ত্ৰীৰ সৈতে আলোচনাত বহিছে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ আফগানিস্তান ইৰাণ আৰু পাকিস্তান বিভাগৰ সঞ্চালক আনন্দ প্ৰকাশে কিছুদিন পূৰ্বে কাবুল ভ্ৰমণ কৰিছিল তেওঁ তালিবানৰ বৈদেশিক মন্ত্ৰীৰ সৈতে সাক্ষাৎ কৰিছিল কিন্তু ভাৰতে এতিয়াও আফগানিস্তানত তালিবান চৰকাৰক স্বীকৃতি দিয়া নাই আন এটা খবৰ সাহিত্যিক ইছমাইল হুছেইনক আটক সামাজিক মাধ্যমত এগৰাকী মহিলাক লৈ অশালীন মন্তব্য কৰাৰ অভিযোগ ইছমাইল হুছেইনৰ বিৰুদ্ধে যোৰহাট গড় আলিৰ পৰা আৰক্ষীয়ে আটক কৰিছে ইছমাইল হুছেইনক পৰৱৰ্তী খবৰ আজি এছআই জুনমণি ৰাভাৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী আজিও ন্যায় নাপালে জুনমণি ৰাভাৰ মাতৃয়ে ন্যায় নাপালে জুনমণি ৰাভাই কংগ্ৰেছৰ প্ৰাক্তন সাংসদ আব্দুল খালেকে কৈছে সাহসী আৰক্ষী বিষয়া জুনমণি ৰাভা চিৰদিনৰ বাবে নাইকিয়া হোৱাৰ আজি 2 বছৰ সম্পূৰ্ণ হৈছে এতিয়ালৈকে গুৱাহাটী মহানগৰীতে থকা জুনমণিৰ ঘৰলৈ আৰক্ষী বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এপাক মৰাৰ বাতৰি অন্তত মূৰ চকুত পৰা নাই সঘনে সামাজিক মাধ্যমত গীতাৰ বাণী আওৰাই থকা আমাৰ মুখ্যমন্ত্ৰীক ভগৱানে সুমতি দিয়ক প্ৰয়াত আৰক্ষী বিষয়াগৰাকীলৈ মই মোৰ গভীৰ শ্ৰদ্ধা জনাইছো বুলি মন্তব্য কৰিছে আব্দুল খালেকে আন এটা খবৰ 8 ছেপ্টেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী আন এটা খবৰ ডোনাল্ড ট্ৰাম্পৰ দাদাগিৰি আৰু প্ৰধানমন্ত্ৰী মোদীৰ মৌনতা কংগ্ৰেছ সৰব হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে ভাৰতীয়ক অপমান কৰাৰ ওপৰত কোনো মন্তব্য কৰা নাছিল প্ৰধানমন্ত্ৰী মোদীয়ে বহু শ্ৰমিকক আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা হেণ্ডকাপ লগাই ভাৰতবৰ্ষত পঠিয়াইছিল ডোনাল্ড ট্ৰাম্পে দেখুৱাইছিল দাদাগিৰি কিন্তু প্ৰধানমন্ত্ৰী মোদী মৌন হৈ থাকিল মনে বিচৰা টেৰিফ লগালে কিন্তু মৌন হৈ থাকিল আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাশ্মীৰক লৈ মধ্যস্থতাৰ কথা ক'লে কিন্তু মৌন হৈ থাকিল আমাৰ প্ৰধানমন্ত্ৰী পাকিস্তানৰ পৰা যুদ্ধবিৰোধীৰ দাবী কৰিলে মৌন হৈ থাকিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আন এটা খবৰ 16 মে বাংলাদেশীৰ তালি টোপোলা বন্দা দিৱস কিন্তু আজিলৈকে মোদী চৰকাৰে কিমানজন বাংলাদেশীক অসমৰ পৰা খেদিলে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে যেহেতু আজি 16 মে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰ গঠন কৰাৰ পূৰ্বে কৈছিল যে আপোনালোকে 16 মেৰ পিছত এজনো বাংলাদেশীক দেখা নাপাব অসমত আন এটা খবৰ অপাৰেশ্যন সিন্দুৰ শেষ হোৱা নাই ইয়া মাত্ৰ আৰম্ভণিহে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ এই মন্তব্য ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে 15 মেত কৈছে যে পাকিস্তান অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদী শিবিৰৰ বিৰুদ্ধে অপাৰেশ্যন সিন্দুৰ শীৰ্ষক সামৰিক অভিযান এতিয়াও শেষ হোৱা নাই তেওঁ ইয়াক মাত্ৰ এটা ট্ৰেইলাৰ বুলিহে অভিহিত কৰিছিল অৰ্থাৎ আৰু অধিক অভিযান ভৱিষ্যত সময়ত আহিব পাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এইদৰে মন্তব্য কৰিছে তেওঁ কৈছে যে 35 পৰা 40 বছৰ ধৰি এই সমস্যা হৈ আহিছে ইয়াৰ পূৰ্বে তেওঁ সোশ্যাল মিডিয়াত শ্বেয়াৰ কৰিছিল এই অভিযান ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে এতিয়ালৈকে গ্ৰহণ কৰা আটাইতকৈ ডাঙৰ ব্যৱস্থা ইয়াৰ দ্বাৰা সীমান্তৰ দুয়োপাৰে সামৰিক অভিযান কৰিবলৈ ভাৰতৰ প্ৰস্তুতি প্ৰকাশ পাইছে অৱশ্যে যোৱা 10 মেত ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰোধী ঘোষণা হোৱাৰ পিছতেই এই কথা প্ৰকাশ কৰিছে যে ইয়াৰ পিছত আৰু সামৰিক কাৰ্যকলাপ হলে শান্তি স্থায়ী হ'বনে ভাৰতৰ শেহতীয়া পদক্ষেপৰ পিছত ইতিমধ্যে উত্তেজনা বৃদ্ধি পোৱা পাকিস্তানত এই বক্তব্যই উদ্বেগ সৃষ্টি কৰিছে বিজেপি চৰকাৰ গণতন্ত্ৰ আৰু সংবিধান বিৰোধী বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ এই মন্তব্য কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰৰ বিজেপি চৰকাৰ গণতন্ত্ৰ বিৰোধী আৰু সংবিধান বিৰোধী বিহাৰৰ দাৰভাঙ্গা বিশ্ববিদ্যালয়ত এইদৰে আক্ৰমণ কৰিছে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে তেওঁ কৈছে এই চৰকাৰ আদানী আম্বানীৰ দৰে বৃহৎ উদ্যোগপতিৰহে চৰকাৰ সাধাৰণ মানুহৰ নহয় मगर वो लोकतंत्र के खिलाफ है, संविधान के खिलाफ है, जाति जनगणना के खिलाफ है और जो 90% हिंदुस्तान की गरीब आबादी है, अति पिछड़ा दलित आदिवासी माइनॉरिटीज, ये इन सब के खिलाफ है। ये अदानी अंबानी की सरकार है, ये आपकी सरकार नहीं है। आन এটা খবৰ পাকিস্তানে ভাৰতৰ 3খন ৰাফেল বিমান ধ্বংস কৰিছে আৰু কেইবাটাও বিমান গুলিয়াই ক্ষতিগ্ৰস্ত কৰিছে এবাৰ এই মন্তব্য কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শেহবাজ শ্বৰীফে কিছু সময় পূৰ্বে পাকিস্তানৰ সেনাৰ ঘাটিত উপস্থিত হৈ এই মন্তব্য কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শেহবাজ শ্বৰীফে কৈছে গোটেই জাতিটোৰ এটা আৰু দুটা ৰূপ আৰু এই যুদ্ধৰ সময়ত গোটেই জাতিটোৱে পাকিস্তান বাহিনীৰ সফলতাৰ বাবে দিনে নিশাই প্ৰাৰ্থনা কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শেহবাজ শ্বৰীফে কৈছে শত্ৰুৰ 3খন ৰাফেল আৰু অন্যান্য বিমান গুলিয়াই পেলোৱা হয় বিশ্ব আৰু মোদীয়ে তেওঁক বিচৰাৰ দিনলৈকে যিমান দিনলৈকে মোদী জীয়াই থাকিব সিমান দিনলৈকে এই কথা মনত ৰাখিব বুলি মন্তব্য কৰিছে শেহবাজ শ্বৰীফে কেমেৰা এয়াৰবেছ ভ্ৰমণৰ সময়তে পাকিস্তানৰ বায়ুসেনাৰ সৈতে বাৰ্তালাপ কৰি এই মন্তব্য কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শেহবাজ শ্বৰীফে পৰৱৰ্তী খবৰ নলবাৰীৰ বাজানী মণ্ডল বিজেপিৰ সভাপতিৰ পৰা মিণ্টু তামুলী অব্যাহতি মিণ্টু তামুলীৰ স্থানত মণ্ডল বিজেপিৰ নতুন সভানেত্ৰী নিযুক্তি নতুন সভানেত্ৰী হিচাপে চপলা মেধি ৰাজবংশীক নিযুক্তি তৎকালে কাৰ্যকৰী হোৱাকৈ চপলা মেধি ৰাজবংশীক নিযুক্তি দিয়া হৈছে পত্ৰযোগে নতুন মণ্ডল সভাপতি নিযুক্তি দিছে সভাপতি দিলীপ শইকীয়া আন এটা খবৰ ৰাহুল গান্ধীক গ্ৰেপ্তাৰ কৰিব পাৰে ৰাহুল গান্ধীৰ বিৰুদ্ধে দাৰভাঙ্গা প্ৰশাসনৰ এজাহাৰ দাখিল BNSৰ দ্বাৰা 163 উলংঘনৰ অভিযোগত এজাহাৰ দাখিল কৰা হৈছে ৰাহুল গান্ধীৰ বিৰুদ্ধে অনুমতি অবিহনে দাৰভাঙ্গাৰ হোষ্টেলত প্ৰৱেশ কৰাৰ অভিযোগ আম্বেদকাৰ ছাত্ৰাবাসত প্ৰৱেশ কৰি ছাত্ৰসকলৰ সৈতে মিলিত হৈছিল ৰাহুল গান্ধী পৰৱৰ্তী খবৰ যাৰ ইতিহাসেই ব্ৰিটিছৰ বাবে গুপ্তচৰগিৰিৰে ভৰা তেনে লোকৰ পৰা ৰাষ্ট্ৰীয় পতাকাৰ সন্মানৰ আশা কৰিব নোৱাৰি বিজেপিৰ বিধায়ক বাল মুকুন্দাচাৰ্য আৰু ৰাষ্ট্ৰীয় পতাকাক অসন্মান কৰিছে নাক মুচিছে মুখ মুচিছে ৰাষ্ট্ৰীয় পতাকাৰে দেশ ভক্তিৰ পাঠ দিয়াৰ নামত যিজনে গুণ্ডামি কৰে তেওঁ নিজেই দেশৰ স্বাভিমান জাতীয় পতাকাখনক সন্মান নকৰে এইগৰাকী বিজেপিৰ বিধায়কে জাতীয় পতাকাক অসন্মান কৰিছে এইগৰাকী বিধায়ক হৈছে বিজেপিৰ বিধায়ক বাল মুকুন্দাচাৰ্য তেওঁ জাতীয় পতাকাক অপমান কৰিছে এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই ভিডিঅ' তাৰ পাছতে ক্ষমা প্ৰাৰ্থনা কৰিছে বিজেপিৰ বিধায়কগৰাকী